হয়, আমি ইয়াৰ বিৰোধিতা কৰি আহিছোঁ আৰম্ভণিৰ পৰা। আমাৰ দাবী আছিল যে অক্সফৰ যিটো সংশোধনী বিল এইটো পাছ হ'ব নালাগে, আৰু JPC-তো আমি আমাৰ কথাখিনি ৰাখিছিলোঁ, আৰু আপোনাৰ অপজিশ্যনৰ MP সকলেও পৰামৰ্শ দিছিল। কিন্তু কোনো এটা পৰামৰ্শ নামানি BJP একপক্ষীয়ভাৱে তেখেতৰ যিটো ইনটেনশ্যন সেইটো পূৰাবলৈ তেখেতসকলে এইটো পাছ কৰালে। আৰু মই ভাবোঁ যোৱাকালি ভাৰতৰ ইতিহাসত এটা কলা দিন আছিল যে মুছলমান সম্প্ৰদায়ৰ ভাৰতবৰ্ষতে অক্সফৰ যি প্ৰপাৰ্টি আছিল, এই প্ৰপাৰ্টি কেনেকুৱা মুছলমানৰ হাতৰ পৰা কাঢ়িব পাৰি তাৰ কাৰণে BJPৰ যিটো ষড়যন্ত্ৰ, আৰু সেই ষড়যন্ত্ৰত BJP যোৱাকালি ছাকচেছ হ'ল তেখেতসকলে। আৰু এইটো ডেমক্ৰেচিৰ কাৰণে এটা কলা দিন বুলি মই আখ্যায়িত কৰিছোঁ। আৰু একপক্ষীয়ভাৱে এনেকুৱা ধৰণৰ কৰিব নালাগিছিল তেখেতসকলে। আজি অক্সফৰ আপোনাৰ যিবিলাক সংশোধন তেখেতসকলে কৰিছে, মুছলিম ৰিলেটেড মানে সম্পত্তি বা বৰ্ড ইত্যাদি, তাতে নন মুছলিমৰ এণ্ট্ৰেঞ্চ তেখেতসকলে কৰিছে, আৰু বিভিন্ন ট্ৰিবিউনেলবিলাক যিবিলাক আছিল সেইবিলাকৰ মানে পাৱাৰ কৰ্তন কৰি চৰকাৰৰ যিসকল মানে বিউৰ'ক্ৰেটছ সাধাৰণতে চৰকাৰৰ লগত থাকে, এইটো আমি চবেই জানো। DC-ৰ ওপৰত যিখিনি কৰ্তৃত্ব বা এনেকুৱা ধৰণৰ আৰু কিছুমান যিবিলাক মানে তেখেতসকলে এমেণ্ডমেণ্ট কৰি সন্নিৱিষ্ট কৰিছে, আল্টিমেটলি গৈ BJPৰ লক্ষ্য উদ্দেশ্য হ'ল যে অক্সফৰ প্ৰপাৰ্টি মুছলমানৰ হাতৰ পৰা কেনেকৈ কাঢ়িব পাৰি, অক্সফৰ প্ৰপাৰ্টি কেনেকৈ ধ্বংস কৰিব পাৰি। মুছলমানৰ এই সম্পত্তি BJPৰ চকুত পৰিছে, তাৰ কাৰণে তেখেতসকলে বহুদিনৰ পৰাই ষড়যন্ত্ৰ কৰি আছিল, আৰু গৈ যোৱাকালি তেখেতসকলৰ ষড়যন্ত্ৰত তেখেতসকলে ছাকচেছ হ'ল। আৰু মই ভাবোঁ ডেমক্ৰেচিৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে এইটো যোৱাকালি এটা কলা দিন আছিল। ইয়াৰ বিগত দিনত আমি বিৰোধ কৰিছোঁ, অনাগত দিনত আমাৰ বিৰোধ থাকিব। এতিয়া যিহেতু জবৰদস্তি তেখেতসকলে পাৰ্লিয়ামেণ্টত পাছ কৰিছে, অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ড, জমিয়ত উলামায়ে হিন্দ আৰু বিভিন্ন দল সংগঠনে তেখেতসকলে আগভাগ লৈ এই মানে ইয়াৰ বিৰুদ্ধে ইমান দিন যুঁজি আছিল গণতান্ত্ৰিক পদ্ধতিত। এতিয়া আমিও অসম ৰাজ্যিক জমিয়ত, আমাৰ সৰ্বভাৰতীয় জমিয়তৰ লগত আমি আলোচনা কৰিম, অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ লগত আলোচনা হ'ব। এতিয়া নিশ্চিতভাৱে আইনী যুঁজ হ'ব, আমি সুপ্ৰিম কোৰ্টৰ ওচৰত যাম, আৰু এই একপক্ষীয়ভাৱে সংবিধানৰ বিৰুদ্ধে গৈ যেনেকৈ জবৰদস্তি BJPয়ে এইটো এমেণ্ডমেণ্ট কৰি পাছ কৰালে, ইয়াৰ বিৰুদ্ধে নিশ্চিতভাৱে আমি আইনী যুঁজিম আৰু সুপ্ৰিম কোৰ্টলৈকে যাম।